নমস্কাৰ, আজিৰ দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল আপুনি নতুন লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰিব আৰু সেইবোৰ দিশত কাম কৰক। আপোনাৰ দিনটো সুন্দৰ হ'ব। আপুনি উৎসৱমুখৰ আমেজত থাকিব। বেংকিং খণ্ডত সৈতে আপুনি জড়িতসকলৰ কৰ্মত চাপ কম হ'ব। ভৱিষ্যতৰ পৰিকল্পনাত বিনিয়োগ কৰিব পাৰিব। বৃষ ৰাশি প্ৰেমৰ সংগীৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে, কিন্তু নেতিবাচক চিন্তা মনলৈ আহিব নিদিব। আপোনাৰ পৰিয়ালৰ সদস্য আচৰণত বেয়া লাগিব পাৰে। ইয়াৰ পিছতো আজি মানুহৰ মনোবল বৃদ্ধিত আপুনি হয়তো বহুত সহায় কৰিব পাৰিব। আজি নিজৰ কেৰিয়াৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা আপুনি বিৰত থাকক। মিথুন ৰাশি আজি কথা কওঁতে ভাষা শিষ্টাচাৰৰ প্ৰতি সাৱধান হওক। অপ্ৰয়োজনীয়ভাৱে কথা ক'লে হয়তো হাঁহি পাত্ৰ হৈ পৰিব পাৰে। ব্যৱসায়ত লেহেমীয়া হোৱাৰ বাবে আপুনি হয়তো অলপ চিন্তিত। মাক দেউতাকৰ পৰা পৰামৰ্শ লোৱাৰ পিছত কাম কৰাটো ভাল হ'ব। সূৰ্য পোহৰ আৰু প্ৰদূষণৰ বাবে ঋতুভিত্তিক ৰোগ হ'ব পাৰে। কৰ্কট ৰাশি কৰ্মক্ষেত্ৰত আপোনাৰ কৃতিত্ব বৃদ্ধি পাব। আপোনাৰ মানসিক চাপ কমি যাব। আপুনি হয়তো এনে এটা বিষয়ত সিদ্ধান্ত ল'ব পাৰিব যাৰ বিষয়ে আপুনি বহুদিনৰ পৰা অনিৰ্ণয়হীন হৈ আছিল। আপোনাৰ ব্যৱসায় আয় বৃদ্ধি পাব। আপোনাৰ বৈবাহিক জীৱনত প্ৰেম আৰু ৰোমাঞ্চ বৃদ্ধি পাব। সিংহ ৰাশি ব্যৱসায় সম্পৰ্কে আপোনাৰ অনুমান সম্পূৰ্ণ ভুল বুলি প্ৰমাণিত হ'ব। কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে খং উঠিব পাৰে। আজি ঘৰত আপোনাক বহুত প্ৰশ্ন কৰা হ'ব পাৰে। ঋণ লোৱাটো আপোনাৰ বাবে ব্যয়বহুল বুলি প্ৰমাণিত হ'ব। আপোনাৰ পৰা বিষয়াসকলে বহুত আশা কৰিব। কন্যা ৰাশি যিকোনো জটিল বিষয়ত আজি সমাধান হ'ব পাৰে। বন্ধু বান্ধৱৰ পৰা হয়তো আনন্দদায়ক খবৰ পাব পাৰে। ঘৰতে বহুত জিৰণি লৈ সময় কটাব। আপোনাৰ দৈনন্দিন কাম কাজত যথেষ্ট জটিল যেন অনুভৱ কৰিব। আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অতি গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰতি নিষ্ঠাৱান হ'ব। তুলা ৰাশি যদি আপুনি কোনো অনুষ্ঠানত আয়োজন কৰিছে তেন্তে অতি সাৱধান হওক। আনকি আপোনাৰ সৎকৰ্মৰ বিৰোধিতা কৰিব মানুহে। বন্ধু বান্ধৱীৰ প্ৰতি আপোনাৰ অনাস্থা থাকিব পাৰে। আচৰণত সদায় কোমল হওক। কাৰোবাৰ ওপৰত অত্যাধিক বিশ্বাস কৰাটো মাৰাত্মক হ'ব পাৰে। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ পৰিব। বৃশ্চিক ৰাশি আজি ছাত্ৰ ছাত্ৰীসকলে নতুন বিষয়ত অধ্যয়নৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব পাৰে। কৰ্মক্ষেত্ৰত নতুন অভিজ্ঞতা লাভ কৰিব। আপোনাৰ বাধাপ্ৰাপ্ত কামবোৰ কিছু গতি লাভ কৰিব পাৰিব। আপুনি আৱেগিকভাৱে শক্তিশালী হৈ থাকিব পাৰিব আৰু ৰাজনৈতিক লগত জড়িতসকলে নিজৰ কূটনীতিয়ে বিৰোধীক পৰাস্ত কৰিব। ধনু ৰাশি আপোনাৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিব চেষ্টা কৰক। আপুনি ভাবি থকা কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। চাকৰিটোত কামৰ চাপৰ বেছি হ'ব। আৰ্থিক বিষয়ত আপুনি অলপ চিন্তিত হৈ পৰিব। আপোনাৰ সামাজিক দায়িত্ব বাঢ়িবলৈ গৈ আছে। মকৰ ৰাশি ঋণ দিয়া ধন ঘূৰাই দিবলৈ হেঁচা প্ৰয়োগ কৰে। বিবেকৰ মাতক আওকাণ নকৰিব। দৈনন্দিন জীৱনত যোগাসন আৰু ব্যায়াম অন্তৰ্ভুক্ত কৰক। আপুনি নতুন উপাৰ্জনৰ উৎস বিচাৰিবলৈ চেষ্টা কৰিছে। আপুনি হয়তো নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে। কুম্ভ ৰাশি ব্যৱসায়ত বিত্ত সন্দৰ্ভত কিছু সমস্যা হ'ব পাৰে। অফিচত জুনিয়ৰসকলৰ কথাত আপুনি বিচলিত নহ'ব। দিনটোত উত্থান পতনে ভৰি পৰিব। সামাজিক কামত আপুনিও অৰিহণা যোগাব পাৰে। সম্পৰ্কীয় বিষয়সমূহত আপুনি আজি বিভ্ৰান্ত হ'ব পাৰে। মীন ৰাশি আপোনাৰ ধৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব। আপোনাৰ জীৱনসংগীৰ পৰা আপুনি বহুত সহায় পাব। সুস্বাস্থ্য খাদ্য উপভোগ কৰিব পাৰিব। ব্যৱসায়ত আগবাঢ়ি যোৱাৰ এটা সুযোগ পাব। আপোনাৰ সংগী আচৰণৰ লগত জড়িত সমস্যাটো আলোচনাৰ দ্বাৰা সমাধান হ'ব। আপুনি আপোনাৰ কৰ্মশৈলী উন্নতি কৰিব পাৰিব। ধন্যবাদ।